ভিডিওটির প্রথম প্রশ্নটি হচ্ছে শিক্ষার্থীর সর্বাঙ্গীন বিকাশ বলিলে কি বোঝা যায়? অপশন এ কেবল মানসিক বিকাশ, অপশন বি শারীরিক মানসিক সামাজিক আর নৈতিক বিকাশ, অপশন সি কেবল নম্বৰ ভাল পোৱা, অপশন ডি ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি শারীরিক মানসিক সামাজিক আর নৈতিক বিকাশ। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত কোনো শিক্ষাৰ্থীয়ে সঘনাই প্ৰশ্ন সুধি থাকিলে শিক্ষকে কি কৰিব লাগে? অপশন এ ধমকাই বহুৱাই দিব লাগে, অপশন বি শ্ৰেণীৰ পিছত লগ কৰিবলৈ ক'ব লাগে, অপশন সি আগ্ৰহক প্ৰশংসা কৰি শুদ্ধ উত্তৰ দিব লাগে, অপশন ডি প্ৰশ্ন সোধা বন্ধ কৰিবলৈ ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন সি আগ্ৰহক প্ৰশংসা কৰি শুদ্ধ উত্তৰ দিব লাগে। অপশন এ শিক্ষাৰ্থীক কম সময়ত পঢ়োৱা, অপশন বি শিক্ষক শিক্ষাৰ্থীৰ শিক্ষাদানৰ দক্ষতা বিকাশ কৰা, অপশন সি কম খৰচত শ্ৰেণী চলোৱা, অপশন ডি গৃহকৰ্ম পৰীক্ষা কৰা। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি শিক্ষক শিক্ষাৰ্থীৰ শিক্ষাদানৰ দক্ষতা বিকাশ কৰা। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত কৃষ্ণফলক বা ব্ল্যাকবোর্ড ব্যৱহাৰ কৰাৰ আটাইতকৈ উত্তম উপায় কি? অপশন এ গোটেই কিতাপখন বোৰ্ডত লিখা, অপশন বি গুৰুত্বপূৰ্ণ আৰু মূল বিষয়সমূহ স্পষ্টকৈ লিখা, অপশন সি ছাত্ৰ ছাত্ৰীক লিখিবলৈ দি শিক্ষক বহি থকা, অপশন ডি কেৱল ছবি আঁকা। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি গুৰুত্বপূৰ্ণ আৰু মূল বিষয়সমূহ স্পষ্টকৈ লিখা। নেক্সট কুৱেশ্যন, এজন শিক্ষকে সমাজত কেনেকৈ সন্মান লাভ কৰিব পাৰে? অপশন এ ৰাজনীতিৰ সৈতে জড়িত হৈ, অপশন বি আদ্যৱন্ত জীৱন যাপন কৰি, অপশন সি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি, অপশন ডি টিউশন কৰি। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি। নেক্সট কুৱেশ্যন, তলৰ কোনটো পদ্ধতি ক্ৰীড়াভিত্তিক শিক্ষাৰ উদাহৰণ? অপশন এ বক্তৃতা পদ্ধতি, অপশন বি মন্টেশ্বৰী পদ্ধতি, অপশন সি পাঠ্যপুথি পদ্ধতি, অপশন ডি ঐতিহাসিক পদ্ধতি। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি মন্টেশ্বৰী পদ্ধতি। নেক্সট কুৱেশ্যন, যদি কোনো ছাত্ৰই আপোনাৰ শ্ৰেণীত মনোযোগ দিয়া নাই আপুনি কি কৰিব? অপশন এ তেওঁক শ্ৰেণীৰ পৰা উলিয়াই দিব, অপশন বি তেওঁক শাস্তি দিব, অপশন সি মনোযোগ নিদিয়াৰ কাৰণটো জানিবলৈ চেষ্টা কৰিব, অপশন ডি তেওঁৰ অভিভাৱকক মাতি পঠিয়াব। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি মনোযোগ নিদিয়াৰ কাৰণটো জানিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, শিক্ষাদানৰ ক্ষেত্ৰত দৃশ্যশ্ৰাব্য সঁজুলি বা অডিঅ' ভিজুৱেল এইডছ কিয় ব্যৱহাৰ কৰা হয়? অপশন এ শ্ৰেণীকক্ষ ধুনীয়া কৰিবলৈ, অপশন বি শিক্ষকৰ কষ্ট লাঘৱ কৰিবলৈ, অপশন সি শিক্ষণ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসূ আৰু আকৰ্ষণীয় কৰিবলৈ, অপশন ডি ছাত্ৰ ছাত্ৰীক ব্যস্ত ৰাখিবলৈ। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি শিক্ষণ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসূ আৰু আকৰ্ষণীয় কৰিবলৈ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি স্কুলীয়া শিক্ষাৰ নতুন গাঁথনিটো কি? অপশন এ 10+2, অপশন বি 5+3+3+4, অপশন সি 8+4+2, অপশন ডি 5+4+4+3। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি 5+3+3+4। নেক্সট কুৱেশ্যন, শিক্ষাৰ অধিকাৰ আইন RT Act 2009 কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? অপশন এ 1 এপ্ৰিল 2009, অপশন বি 1 জানুৱাৰী 2010, অপশন সি 1 এপ্ৰিল 2010, অপশন ডি 15 আগষ্ট 2009। ইয়াৰ শুদ্ধ উত্তৰ অপশন সি 1 এপ্ৰিল 2010। নেক্সট কুৱেশ্যন, এজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত পাৰ্থক্য ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ কেনেকৈ পৰিচালনা কৰিব লাগে? অপশন এ সকলোৰে বাবে একে পদ্ধতি ব্যৱহাৰ কৰি, অপশন বি বিভিন্ন ধৰণৰ শিক্ষণ পদ্ধতি আৰু কাৰ্যকলাপ ব্যৱহাৰ কৰি, অপশন সি লেহেমীয়া শিক্ষাৰ্থীক অৱহেলা কৰি, অপশন ডি মেধাৱী ছাত্ৰ ছাত্ৰীক সুকীয়া শ্ৰেণীত বহুৱাই। শুদ্ধ উত্তৰ অপশন বি বিভিন্ন ধৰণৰ শিক্ষণ পদ্ধতি আৰু কাৰ্যকলাপ ব্যৱহাৰ কৰি। নেক্সট কুৱেশ্যন, তলৰ কোনটো গুণ ঘটনাত্মক মূল্যায়নৰ বৈশিষ্ট্য নহয়? অপশন এ ই শিক্ষণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত কৰা হয়, অপশন বি ই শিক্ষাৰ্থীৰ উন্নতিৰ বাবে মতামত প্ৰদান কৰে, অপশন সি ই কেৱল পাঠ্যক্ৰমৰ শেষত হোৱা পৰীক্ষা, অপশন ডি ই ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতাসমূহ চিনাক্ত কৰাত সহায় কৰে।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ই কেৱল পাঠ্যক্ৰমৰ শেষত হোৱা পৰীক্ষা। এইটো গঠনাত্মক মূল্যায়নৰ বৈশিষ্ট্য নহয়, বাকীবিলাক বৈশিষ্ট্য হয়। নেক্সট কুৱেশ্যন, শ্ৰেণীকক্ষত অনুশাসনহীনতাৰ মূল কাৰণ সাধাৰণতে কি হ'ব পাৰে? অপশ্যন এ, ই আকৰ্ষণহীন আৰু আমনিদায়ক শিক্ষণ পদ্ধতি। অপশ্যন বি, শ্ৰেণীকক্ষত পৰ্যাপ্ত পোহৰ নথকাটো। অপশ্যন চি, খেলপথাৰৰ অভাৱ। অপশ্যন ডি, কঠোৰ নিয়মৰ অনুপস্থিতি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, আকৰ্ষণহীন আৰু আমনিদায়ক শিক্ষণ পদ্ধতি। নেক্সট কুৱেশ্যন, শিক্ষাৰ প্ৰাথমিক স্তৰত মাতৃভাষাৰে শিক্ষা দিয়াটো কিয় প্ৰয়োজনীয়? অপশ্যন এ, ই শিশুৰ স্বাভাৱিক বিকাশত সহায় কৰে। অপশ্যন বি, ই শিক্ষকৰ কাম সহজ কৰে। অপশ্যন চি, ই আঞ্চলিক ভাষাক প্ৰসাৰ কৰে। অপশ্যন ডি, ই বিদ্যালয়ৰ খৰচ কমায়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ই শিশুৰ স্বাভাৱিক বিকাশত সহায় কৰে। নেক্সট কুৱেশ্যন, এজন শিক্ষকে নতুন পাঠ এটা আৰম্ভ কৰাৰ আগতে কি কৰা উচিত? অপশ্যন এ, ই ছাত্ৰ ছাত্ৰীক নীৰৱে বহি থাকিবলৈ ক'ব লাগে। অপশ্যন বি, পাঠটোৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান পৰীক্ষা কৰিব লাগে। অপশ্যন চি, পোনে পোনে বৰ্ডত লিখিবলৈ আৰম্ভ কৰিব লাগে। অপশ্যন ডি, কঠিন শব্দবোৰৰ অৰ্থ ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, পাঠটোৰ মূল উদ্দেশ্য আৰু শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান পৰীক্ষা কৰিব লাগে।